নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে টেকন'ইড ইনফো চেনেল ইউটিউব চেনেল আৰু আপোনালোকে অতি প্ৰয়োজনীয় ভিডিঅ'সমূহ পাবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আৰু এতিয়া আলোচনা কৰি আছোঁ EVS প্লাছ CDP। ইয়াৰ কিছুমান আছে শব্দ আছিল, যিটো গ্ৰীক, লেটিন, তাৰপিছত জাৰ্মান, জাপান, ইটালী এইবিলাকৰ পৰা কিছুমান শব্দ আহিছিল। আৰু এই গোটেইবিলাক শব্দ মই কালেক্ট কৰি নোট ডাউন কৰিছোঁ। এতিয়া আপোনালোকক একৰ পৰা 15-20টামান ভিতৰত মই কেইটা শব্দ অৰ্থৰ লগত প্লাছ যিটো লেংগুৱেজৰ পৰা আহিছে সেইটো অৰ্থ ক'ৰ পৰা আহিছে এইটো আপোনালোকৰ ওচৰত মই দাঙি ধৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব, আৰু খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত মিনিমাম 2-3মান 4টা আহিব পাৰে, আপোনালোকে চাই থাকিব। কুৱেশ্যন নম্বৰ 1, এইটো EVS যিটো ইনভাইৰনমেণ্টেল চায়েন্স আছে প্লাছ CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, এই দুয়োটাৰ ভিতৰতো তাৰমানে সানমিহলি কৰি মই ইয়াত এক লগত কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 হ'ল অকিয়ছ শব্দৰ অৰ্থ হ'ল বসতি। মনত ৰাখিব যে অকিয়ছ শব্দৰ অৰ্থ কি হ'ল? বসতি কৰা, যিটো আমাৰ লিভিং, যিটো হয় লিভিং কৰা। তাৰমানে এই অকিয়ছ শব্দ ক'ৰ পৰা আহিছে? অকিয়ছ শব্দটো আহিছিল গ্ৰীক ভাষাৰ পৰা আহিছে। এই অকিয়ছ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। কুৱেশ্যন নম্বৰ 2, লগছ কোন ভাষাৰ পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা আহিছে। আৰু লগছৰ অৰ্থ কি হ'ব? অধ্যয়ন বা বিজ্ঞান। মনত ৰাখিব যে লগছৰ অৰ্থটো হ'ল অধ্যয়ন কৰা বা বিজ্ঞান। যিটো স্কুল যিটো আছিল SKHOLE কোন ভাষাৰ পৰা আহিছে? এইটো আপোনালোকে চাব যে স্কুল যিটো আছে SCHOOL যিটো আছে বিদ্যালয়, সেই বিদ্যালয়টো কোনটো শব্দৰ পৰা আহিছে? এটা আপোনালোকে চাব যে গ্ৰীক ভাষাৰ পৰা আহিছে। আৰু এই SKHOLE যিটো আছে এইটো হ'ল এইটোৰ পৰাই স্কুলটো আহিছে। মনত ৰাখিব যে SKHOL যিটো আছে স্কুল, এইটোৰ পৰা স্কুল শব্দটো আহিছে। মনত ৰাখিব। আৰু ইয়াৰ অৰ্থ হৈছে বিদ্যালয়, এইটো আমাৰ পঢ়াশালী যিটো হয়, সেইটো আৰু গ্ৰীক ভাষাৰ পৰা আহিছে। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, চাইক'লজি ক'ৰ পৰা আহিছে বা চাইক'লজি শব্দটো ক'ৰ পৰা আহিছে? ইয়াৰ অৰ্থ কি? এইটো চাব আপোনালোকে। চাইক'লজি আহিব পাৰে বা ইয়াৰ অৰ্থও আহিব পাৰে, দুটাৰ পৰা এটা আহিব পাৰে। এইটো চাব, এনচাৰত আছে গ্ৰীক ভাষাৰ পৰা, আৰু ইয়াৰ অৰ্থ হৈছে মনোবিজ্ঞান। চাইক'লজি শব্দটোৰ অৰ্থ হৈছে মনোবিজ্ঞান, আৰু ই আহিছে গ্ৰীক ভাষাৰ পৰা বা গ্ৰীক শব্দৰ পৰা আহিছে। চাইক'ৰ অৰ্থ হৈছে আত্ম অধ্যয়ন কৰা। যিটো চাইক' আছে এনেকুৱা আহিব পাৰে যে চাইক' SOCHE চাইক' যিটো আছে এইটোৰ অৰ্থ কি? এনেকুৱা আহিব পাৰে। এইটো অৰ্থ আপোনালোকে চাব আত্ম অধ্যয়ন। যিটো আত্ম অধ্যয়ন যিটো আছে সেইটো কি বুলি কোৱা হয়? চাইক' বুলি কোৱা হয়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, হাইজিন কোন ভাষাৰ পৰা আহিছে? হাইজিন শব্দ যিটো আছে এই শব্দটো কোনটো ভাষাৰ পৰা আহিছে? এইটো মনত ৰাখিব যে গ্ৰীক ভাষাৰ পৰা হাইজিন শব্দটো আহিছে। তাৰপিছত হেউৰিষ্টিক শব্দটো কোনটো ভাষাৰ পৰা আহিছে? এইটো চাব কুৱেশ্যন নম্বৰ 6, এইটো আছে হেউৰিষ্টিক কোনটো ভাষাৰ পৰা আহিছে বা কোনটো শব্দৰ পৰা আহিছে? শব্দ নহয়, ভাষা। কোনটো ভাষাৰ পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা আহিছে। আৰু হেউৰিষ্টিকৰ অৰ্থ হেউৰিস্কৰ পৰা, যিটো হেউৰিস্ক আছে হেউৰিস্কৰ পৰা আহিছে হেউৰিষ্টিক। এনেকৈ লিখিব পাৰে যে, এনেকুৱা আহিব পাৰে যে হেউৰিস্কৰ পৰা হেউৰিষ্টিক শব্দটো ক'ৰ পৰা আহিছে? হেউৰিস্কিৰ পৰা আহিছে। হেউৰিস্ক যিটো আছে হেউৰিস্কৰ পৰা হেউৰিষ্টিক আহিছে। আৰু এইটো আছিল গ্ৰীক ভাষাৰ শব্দ। মনত ৰাখিব। তাৰপিছত কুৱেশ্যন নম্বৰ 7, মাইমেচিছ শব্দটো কোন ভাষাৰ পৰা আহিছে? উত্তৰ চাব গ্ৰীক ভাষাৰ পৰা আহিছে। আৰু যিটো মাইমেচিছ আছে এইটো হ'ল এইটো অৰ্থ হৈছে অনুকৰণ কৰা। তাৰমানে যাক আমি অনুকৰণ কৰোঁ, যিটো অনুকৰণ যিটো আছে সেইটো কৰোঁ, সেইটো হৈছে মিমেচিছ শব্দৰ অৰ্থ হৈছে অনুকৰণ কৰা। মনত ৰাখিব। আৰু এইটো আহিছে গ্ৰীক ভাষাৰ পৰা আহিছে। তাৰপিছত কুৱেশ্যন নম্বৰ 8, ইডুকেৰ ক'ৰ পৰা আহিছে বা ইডুকেৰ শব্দটো ক'ৰ পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা আহিছে। যিটো ইডুকেৰ শব্দ আছে, ইডুকেৰ যিটো শব্দ আছে এইটো আহিছে গ্ৰীক ভাষাৰ পৰা। মনত ৰাখিব যে ইডুকেৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।
ভিডিঅ'টো খুবেই প্ৰয়োজনীয় বা খুব ইম্পৰ্টেণ্ট আপোনালোকে চাব মই গোটেইকেইটা ৱৰ্ড ইয়াত ইনক্লুড কৰিছোঁ আপোনালোকে চাব খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 9 ইডুকেয়াৰ ক'ৰ পৰা আহিছে বা ইডুকেয়াৰ শব্দটো ক'ৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে এইটো এটা প্ৰশ্ন আহি গ'ল যে ইডুকেয়াৰ শব্দটো ক'ৰ পৰা আহিছে এইটো হ'ল লেটিন ভাষাৰ পৰা আহিছে লেটিন আৰু এডুকেশ্যন শব্দটিৰ উদ্ভৱ কোন আছে উদ্ভৱ কোন ভাষাৰ পৰা হৈছে এইটো এনেকুৱা হ'ব পাৰে যে এডুকেশ্যন শব্দটো কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে এডুকেয়াৰৰ পৰা এডুকেশ্যন হৈছে আৰু এডুকেশ্যন শব্দটো লেটিন ভাষাৰ পৰা আহিছে এনেকৈ চিৰিয়েলি ধুনীয়াকৈ মনত ৰাখিব তাৰপিছত কুৱেশ্যন নম্বৰ 10 পাৰ্চনেলিটি কোন ভাষাৰ পৰা আহিছে এইটো পাৰ্চনেলিটি আমাৰ ব্যক্তিত্ব যেটো আছে ব্যক্তিত্বটো কোনটো ভাষাৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে যেটো ব্যক্তিত্ব আছে ব্যক্তিত্বটো লেটিন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ এইটো আহিছে পাৰ্চনা শব্দৰ পৰা ইংৰাজী পাৰ্চনা শব্দৰ পৰা এই পাৰ্চনেলিটি শব্দটো উদ্ভৱ হৈছে আৰু এই পাৰ্চনা শব্দৰ অৰ্থ হৈছে বাৱৰীয়াৰ মুখা যেটো বাৱৰীয়া আছে বাৱৰীয়াৰ মুখা মনত ৰাখিব তাৰপিছত কুৱেশ্যন নম্বৰ 11 ইন্টাৰেষ্ট শব্দটো ক'ৰ পৰা আহিছে ইন্টাৰেষ্ট শব্দটো আহিছে লেটিন ভাষাৰ পৰা মনত ৰাখিব যে ইন্টাৰেষ্ট শব্দটো আহিছে লেটিন ভাষাৰ পৰা আহিছে মনত ৰাখিব কুৱেশ্যন নম্বৰ 12 মোটিভেশ্যন ক'ৰ পৰা আহিছে বা মোটিভেশ্যন শব্দটো ক'ৰ পৰা আহিছে মোটিভেশ্যন শব্দটো আহিছে লেটিন ভাষাৰ পৰা মনত ৰাখিব যে মোটিভেশ্যন শব্দটো লেটিন ভাষাৰ পৰা আহিছে মনত ৰাখিব এইটো খুবেই ইম্পৰ্টেণ্ট আপোনালোকে চাব নোট ডাউন কৰি ৰাখিব নহ'লে স্ক্ৰীনশ্বট কৰি ৰাখিব নোট গেষ্টাল্ট শব্দটোৰ অৰ্থ হৈছে যেটো ৱৰ্ড এইটো হ'ল মিনিং চাব মনত ৰাখিব চাই যাব ধুনীয়াকৈ গেষ্টাল্ট শব্দটো আহিছে আকৃতি বা অবয়ব গেষ্টাল্ট শব্দটোৰ অৰ্থ হৈছে আকৃতি বা অবয়ব সমগ্ৰ বা সম্পূৰ্ণ এটাৰ অৰ্থ হৈছে তাৰপিছত যেটো টেকনিক আছে যেটো আছে টেকনিক শব্দৰ অৰ্থ কি কলা যেটো আমাৰ টেকনিক এইটো এটা কি হ'ল এইটো এটা কলা এইটো এটা আৰ্ট তাৰপিছত লজিয়া যেটো আছে এইটো কি হ'ব অধ্যয়ন যেটো লজিয়া যেটো আছে এইটো হ'ল অধ্যয়ন কৰা তাৰপিছত পেডাগজিক যেটো পেডাগজিক আছে এইটো পেডাগজিক হ'ল শিক্ষা বিষয়ক পেডাগজিক যেটো আছে এইটো হ'ল এটা শিক্ষা বিষয়ক বা শিক্ষা সম্বন্ধয়ক তাৰপিছত হ'ল হেৰিষ্টিকৰ অৰ্থ হৈছে গৱেষণা বিষয়ক হেৰিষ্টিক মানে হ'ল গৱেষণা বিষয়ক মনত ৰাখিব কুৱেশ্যন নম্বৰ 13 এনভাইৰনমেণ্ট কোন ভাষাৰ পৰা আহিছে মনত ৰাখিব যে এনভাইৰনমেণ্ট শব্দটো আহিছে ফ্ৰান্স ভাষাৰ পৰা মনত ৰাখিব কুৱেশ্যন নম্বৰ 14 ইকোলজি শব্দটো কোন ভাষাৰ পৰা আহিছে ইকোলজি শব্দটো আহিছে জাৰ্মান ভাষাৰ পৰা ইকোলজি শব্দটো এনেকৈ হ'ব যে ইকোলজি শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে বা উদ্ভৱ হৈছে জাৰ্মান ভাষাৰ পৰা উৎপত্তি বা উদ্ভৱ হৈছে মনত ৰাখিব মই এটাই ভিডিঅ'তেই তাৰমানে কিছুমান অৰ্থ কোনটো শব্দৰ পৰা আহিছে গোটেইকেইটা কনসেপ্ট এটা ভিডিঅ'তে মই আলোচনা কৰি শেষ কৰি দি আছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব আৰু ইম্পৰ্টেণ্ট গোটেইখিনি স্ক্ৰীনশ্বট কৰি ৰাখি নোট ডাউন কৰি থৈ দিব পঢ়িব কুৱেশ্যন নম্বৰ 15 হেউৰিস্ক শব্দটিৰ অৰ্থ কি যেটো হেউৰিস্ক আছিল হেউৰিস্কৰ পৰা আহিছিল হেৰিষ্টিক এই হেউৰিস্ক শব্দৰ অৰ্থ হৈছে মই বিচাৰি পালো বা মই উদ্ভাৱন কৰিলো এর অর্থ হৈছে মই যেটো বস্তু বিচাৰিছিলো এটো পাইছো পালো মই বিচাৰি পালো বা মই উদ্ভাৱন কৰিছো মই ইনভেন্ট কৰিছো মনত ৰাখিব এল নিনো কি এল নিনো এটো কি এল নিনো মানে কি এটো হল গৰম পানীৰ সাগৰীয় হুত যেটো সাগৰৰ যেটো গৰম পানীৰ যেটো হুত আছে এটো হল এল নিনো বুলি কোৱা হয় মনত ৰাখিব ইউলি কি এটো মনত ৰাখিব যে ইউলি হল অষ্ট্ৰেলিয়াৰ চক্ৰবাত অহমৰ আমি যাক বৰদৈচিলা বুলি কওঁ মনত ৰাখিব যে অষ্ট্ৰেলিয়া চক্ৰবাত ইউলি বুলি কোৱা হয় আৰু আমাৰ অহমত কি বুলি কওঁ বৰদৈচিলা বুলি কওঁ মনত ৰাখিব কুৱেশ্যন নম্বৰ 18 গ্ৰেট শব্দটো কোনটো ভাষাৰ পৰা আহিছে গ্ৰেট শব্দটো লেটিন শব্দ গ্ৰেডাছৰ পৰা আহিছে মনত ৰাখিব যে গ্ৰেট যেটো আছে গ্ৰেট শব্দটো লেটিন ভাষাৰ পৰা আহিছে আৰু এটো লেটিন গ্ৰেডাছৰ পৰা আহিছে ইয়াৰ অৰ্থ হৈছে খাপ ধাপ কৰা থাকা এডোলেচাৰ শব্দৰ অৰ্থ হৈছে বৰ্ধন হোৱা যেটো আমাৰ লেটিন ল্যাঙ্গুয়েজৰ পৰা আহিছে এডোলেসেন্স শব্দটো আহিছে লেটিন ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে বৰ্ধন কৰা
তাৰপিছত কুৱেশ্যন নম্বৰ 20 পেডাগজি শব্দটো কোন ভাষাৰ পৰা আহিছে যেটো পেডাগজি আছে যেটো আমি শিক্ষণ আছে যেটো পঢ়ি আছো আমি সিডিভিৰ যেটো পেডাগজি আছে এই শব্দটো কোনটো ভাষাৰ পৰা আহিছে এটো আহিছে গ্ৰীক ভাষাৰ পৰা আহিছে মনত ৰাখিব ইন্টেলিজেন্স শব্দটো কোনটো ভাষাৰ পৰা আহিছে ইন্টেলিজাৰ আৰু ইন্টেলিজেন্টিয়াৰ পৰা আহিছে মনত ৰাখিব যে ইন্টেলিজেন্স শব্দটো কোনটো শব্দৰ পৰা আহিছে দুটা শব্দৰ পৰা আহিছে সব মনত ৰাখিব যে ইন্টেলিজেন্স শব্দটো দুটা শব্দৰ পৰা আহিছে এটা হৈছে ইন্টেলিজাৰ আৰু আনটো হল ইন্টেলিজেন্টিয়াৰ পৰা এই ইন্টেলিজেন্স শব্দটো আহিছে মনত ৰাখিব কোৱেশ্চন নম্বৰ 22 আৰ্মি আলফা আৰু আৰ্মি বিটা অভিক্ষাটো কাৰ আছিল ৰবাৰ্ট আকেয়াৰ আছিল মনত ৰাখিব যে আৰ্মি আলফা আৰু আৰ্মি বিটা অভিক্ষাটো কাৰ আছিল ৰবাৰ্ট আকেয়ামৰ আছিল আৰু আকেয়াৰ আছিল এটো হৈছে 1917 কৰিছিল উদ্ভৱ হৈছিল Question number 23 মোটিভেশন লেটিন শব্দ মোভিয়াৰ বা মটামৰ পৰা আহিছে এটো শুদ্ধ না অশুদ্ধ এটো প্ৰশ্ন হৈছে যে মোটিভেশন শব্দটো কোন দুটা শব্দৰ পৰা আহিছে এনে কাহিব পাৰে বা মোভিয়াৰ বা মটাম শব্দৰ পৰা কি শব্দ উৎপত্তি হৈছিল মোটিভেশন শব্দ উৎপত্তি হৈছিল আৰু মটামৰ অৰ্থ হৈছে গতি যেটো মোশন বুলি কওঁ আমি ইংৰাজীত এটো হল মটাম আৰু ইয়াত এটা প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 24 ড্ৰাই আইস বুলি কাক কোৱা হয় ড্ৰাই আইস যেটো আছে এটো কাক কোৱা হয় যেটো সলিড কাৰ্বন ডাই অক্সাইডক আমি কি বুলি কোৱা হয় কি বুলি কও ড্ৰাই আইস বুলি কও সলিড কাৰ্বন ডাই অক্সাইডক আমি কি বুলি কও ড্ৰাই আইস বুলি কও মনত ৰাখিব লাস্ট আছে 25ত পলিউশন যেটো আমি কি বুলি কও প্ৰদূষণ এই প্ৰদূষণ শব্দটি কোনটো ভাষাৰ পৰা আহিছে এটো লেটিন ভাষাৰ পৰা আহিছে মনত ৰাখিব যে পলিউশন শব্দটো কোনটো ভাষাৰ পৰা আহিছে পৰীক্ষা যদি আহে এনেকৈ আহে যে পলিউশন শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে আপোনালোকে ডাইৰেক্ট লেটিন ভাষা লিখি দিব মনত ৰাখিব ধন্যবাদ ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ